Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাস 6 or chapter number 8 playing with construction আজি হৈ যাব এইটো এটা ফাইনাল সেশন যত আমি ইউনিট টেস্ট কৰি পেলাই গোটেইবোৰ টপিক আমি এতিয়ালৈকে যিবোৰ কভাৰ কৰিলো তো তাৰ ওপৰত এটা টেস্ট কৰিম আৰু আমি সব প্ৰবলেম সলভ কৰিম। So let us begin. তো ইয়াতে আছে আমাৰ টোটাল 10টা questions. Question number 1 সুধিছে which shape is a square? ইয়াতে কেইটামান shape দিছে আৰু আমাক সুধিছে কোন কিটা shape হৈছে ইয়াতে square. Choose one answer. এটাই আমাৰ ইয়াতে right answer আছে। Now square হ'ব কাৰণে আমি definitionটো মনত ৰাখিব লাগিব যে squareৰ চাৰিটা sides equal থাকে। তো এইটো side তিনিটাই equal হৈছে। ঠিক আছে আৰু তাৰ লগতে এইটো চাব লাগিব যে each corner angles আমি এটা সৰু সৰু স্কয়াৰ আঁকিব পাৰিম নে নাই? yes পাৰিম। তো তাৰ মিনিংটো এটো হৈ যায় যে ইয়াৰ কৰ্নাৰ এংগলছ বোৰ 90 ডিগ্ৰী হৈছে। তো এটো যোনটো হৈছে আমাৰ শেপ এ সবখিনি আমাৰ ক্ৰাইটেৰিয়া ফুলফিল কৰি আছে, কন্ডিশন ফুলফিল কৰি আছে। তো আমি কম এটোই হৈছে আমাৰ এটা স্কয়াৰ। বি যদি চাও বিত কি আছে সাইডস বোৰ ইকুৱেল নহয়, অপোজিট সাইডস হে ইকুৱেল হয়। অলদো ইয়াৰ কৰ্নাৰ এংগলছ বোৰ 90 ডিগ্ৰী হয় বাট অপোজিট সাইডস বোৰ ইকুৱেল হয়। গোটেইকেইটা সাইডস ইকুৱেল নোহোৱাৰ কাৰণে আমি বি টোক স্কয়াৰ বুলি ক'ব নোৱাৰো আৰু সি টোটো হ'বই নোৱাৰে বিকজ সাইডস হে ইকুৱেল নহয়। তো ইয়াতে অকল অপশন এ টোৱে হৈ যাব কাৰেক্ট আনসাৰ। ওকে নেক্সট কোৱেশ্চন which of the following shapes are squares? ইয়াতে হৈছে কোন কিটা শেপ হৈছে আমাৰ এটা স্কয়াৰ। তো স্কয়াৰৰ গোটেইকেইটা সাইডস ইকুৱেল হ'ব লাগে। তো 12 মিটাৰ 12 গোটেইকেইটা আছে। তো মেবি এটো ইকুৱেল হ'ব পাৰে। তো আমি এটা কোৱেশ্চন মাৰ্ক দি থওঁ। প্ৰথমতে আমি এইকেইটা শেপ চাই লওঁ যাৰ গোটেইকেইটা সাইডস ইকুৱেল হয়। তো এতিয়া যদি চাওঁ বিও হয় তো বিও হ'ব পাৰে 6 গোটেইকেইটা 6 সেন্টিমিটাৰ হয়। সি আৰু ডি ৰিজেক্ট কৰি দিম বিকজ সি সাইডস কেইটা ইকুৱেল নহয়। এটা 5 আছে তো এটা 6 আছে, এটা 5 এটা 6। ঠিক তেনেকৈ ডি এটা 5 আছে তো এটা 9 আছে। তো সি আৰু ডি তো হ'বই নোৱাৰে। এতিয়া স্কয়াৰ হ'ব কাৰণে আৰু এটা বস্তু আমি চাব লাগে যে আমাৰ যিবোৰ কৰ্নাৰ এংগলছ এইবোৰ 90 ডিগ্ৰী হয়। ইয়াতে দেখাই কৈছে ক্লিয়াৰলি ইয়াতে কি দিছে সৰু সৰু চাৰিটা স্কয়াৰ আঁকিব পাৰিছে। তো স্কয়াৰ আঁকিব পৰা মিনিংটো এইটো হৈ যায় যে ইয়াৰ এংগলবোৰ হৈছে 90 ডিগ্ৰী। এইটোতো আমাৰ টেকনিক হয় এইটো দেখুৱাব কাৰণে 90 ডিগ্ৰীটো। তো এইটো কেছতো সেই একেই হৈ আছে 90 ডিগ্ৰী আছে, সাইডসও ইকুৱেল। তো তাৰ মানে অপশন এ আৰু অপশন বি আমাৰ কাৰেক্ট হৈ যাব। ওকে নেক্সট কোৱেশ্চন which shapes are rectangles? ইয়াতে হৈছে কোন কিটা শেপ ৰেক্টেংগল হয়। তো এতিয়া ৰেক্টেংগুলাৰ হৈছে এটা ধৰণৰ কোৱাড্ৰিলেটাৰেল। ঠিক আছে ৰেক্টেংগল হৈছে এটা কোৱাড্ৰিলেটাৰেল। তো ইয়াতে কোৱাড্ৰিলেটাৰেলটো যোনটো ইউজ হৈছে কোৱাড্ৰিলেটাৰেল কোৱাড ৱৰ্ডটো যোনটো হৈছে কোৱাডৰ মিনিং হৈছে 4। তো চাৰিটা সাইডস থাকিব। এত আছে তিনটা সাইড, সিত আছে পাঁচটা সাইড, বিত আছে চাৰিটা। তো তাৰ মানে আমাৰ বি এ হৈ যাব এটা ৰেক্টেংগল। ঠিক আছে এটো এটা ফাৰ্স্ট হৈ গ'ল। ফাৰ্স্ট কি সাইড চাৰিটা থাকিব লাগিব, ক্লোজ ফিগাৰ হ'ব লাগিব। তাৰ পিছত ৰেক্টেংগল হ'বৰ কাৰণে এইটো চাব লাগিব যে অপোজিট সাইডসবোৰ ইকুৱেল আৰু প্যাৰালেল হয় নে নাই? yes অপোজিট সাইডসবোৰ ইকুৱেলো হয় আৰু প্যাৰালেলো হয়। ঠিক তেনেকৈ ইয়াৰ বহলটো যদি চাওঁ তাৰ মানে এই সাইডৰ যোনটো লেংথ আৰু এই সাইডৰ লেংথ দুটা এক্স্যাক্টলি ইকুৱেল হয় আৰু ইহঁতটো অপোজিট সাইডস হয় আৰু ইহঁতৰ কৰ্নাৰ এংগলছবোৰ কি হয় 90 ডিগ্ৰী হয়। গোটেইকেইটা এংগলছ 90 ডিগ্ৰী হোৱাৰ কাৰণে এইটো ডেফিনেটলি এটা ৰেক্টেংগল হ'বই হ'ব। ওকে নেক্সট কোৱেশ্চন আমাক কৈছে কনষ্ট্ৰাক্ট এ 30 ডিগ্ৰী এংগল। তো আমাক এটা 30 ডিগ্ৰী এংগল বনাব দিছে। তো 30 ডিগ্ৰী বনোৱাৰ আগতে প্ৰথমতে আমি কি কৰিম এইটো যোনটো আমাৰ ভাৰ্টেক্স হৈছে এই ভাৰ্টেক্সটো আমি প্ৰথমতে আমাৰ কম্পাছৰ চেণ্টাৰত বহাই দিম। তাৰ পিছত এটা লাইন ল'ম আৰু হেতুক আমি 0 ডিগ্ৰীলৈ পইণ্ট কৰি দিম। ঠিক আছে 0 লগত পইণ্ট কৰি দিছো। ঠিক তেনেকৈ আনটো লাইন লৈ পেলাই আমি 0 ডিগ্ৰীলৈ পইণ্ট কৰি দিম। এতিয়া আমাক কৈছে যেহেতু 30 ডিগ্ৰী বনাব লাগে 30 ডিগ্ৰী এংগল বনাব লাগে তো আমি কি কৰিম যিকোনো এটা লাইনক 30 ডিগ্ৰী লৈ পইণ্ট আউট কৰি দিম। মানে ইয়াক আমি ঘড়ী কাটা ডাইৰেকশ্যন যোনটো ক্লকৱাইজ ডাইৰেকশ্যন কৈ মুভ কৰি পেলাই 30 ডিগ্ৰী লগত পইণ্ট কৰি দিলোঁ। তাৰপিছত এই যোনটো এংগলটো হ'ব ডেফিনেটলি এইটো আমাৰ 30 ডিগ্ৰী হ'বই হ'ব বিকজ এই লাইনটো 30 ডিগ্ৰীত পইণ্ট কৰি আছে। ওকে নেক্সট কোৱেশ্চন which of the following shapes are rectangles? ইয়াতে কেইটামান শেপ দিছে আমাক সুধিছে কোন কিটা ৰেক্টেংগল হ'ব পাৰে। চুজ টু আনসাৰ। তো দুটা আনসাৰ হ'ব। তো এতিয়া অপশন এ যদি চাওঁ এতিয়া অপশন এত কি হয় অপোজিট সাইডস আৰ ইকুৱেল। yes এইটো অপোজিট সাইডসও ইকুৱেল। yes ভেৰি গুড। তাৰপিছত এংগলছবোৰ কি হয় কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী হয়। তো তাৰ মানে এইটো ৰেক্টেংগল হ'বই হ'ব। ৰেক্টেংগুলাৰ ডেফিনিশ্যন হৈ আছে। বি যদি চাওঁ বিত কি হয় অপোজিট সাইডস ইকুৱেল হয়। yes এইকেইটা সাইডসও ইকুৱেল হয়, কৰ্নাৰ এংগলো 90 ডিগ্ৰী হয়, এইটো হৈ যাব। তো এইটো স্কয়াৰ হয় আৰু আমি কৈছিলোঁ স্কয়াৰ কি হৈছে স্কয়াৰো হৈছে এটা ৰেক্টেংগুলে হৈ যায় স্পেচিয়েল টাইপ অফ ৰেক্টেংগল। সি যদি চাওঁ সিটোতো হ'বই নোৱাৰে বিকজ সিটোতো এইটো খোলা হৈ আছে। আমাৰ সদায় ক্লোজ সাইডেড ফিগাৰ লাগে, সিটো আমি ল'ব নোৱাৰোঁ। ডিটো যদি চাওঁ এইটো ৰেক্টেংগল হ'ব নোৱাৰে কাৰণ অপোজিট সাইড এইটো আৰু এইটো প্যাৰালেল হয় বাট ইকুৱেল নহয় কাৰণ এইটো আৰু এইটো এটা ছুটি হয় এটা দীঘল হয়। ঠিক তেনেকৈ এইটো আৰু এইটো যদি চাওঁ তো অবভিয়াছলি প্যাৰালেলো নহয় ইকুৱেলো নহয় তো ডি হ'ব নোৱাৰে। তো তাৰ মানে এ আৰু বি এই দুটাই হৈ যাব আমাৰ কাৰেক্ট আনসাৰ। ওকে নেক্সট কোৱেশ্চন
which shapes are squares ইয়াতে আমাক সুধিছে কোন কোন কেইটা শেপ স্কুৱেৰ হ'ব পাৰে তো স্কুৱেৰ হ'ব কাৰণে কি হ'ব লাগে গোটেইকেইটা সাইডছ ইকুৱেল তো এইটো যদি ফিগাৰত চাওঁ গোটেইকেইটা সাইডছ ইকুৱেল ইয়েছ চি যদি চাওঁ ইয়েছ গোটেইকেইটা সাইডছ ইকুৱেল হয় তো তাৰ মানে বি এণ্ড চি হৈ যাব আমাৰ স্কুৱেৰ এইটোতো হ'বই নোৱাৰে এইটো কি হয় এইটোক এটা ট্ৰেপিজইড বুলি কয় ট্ৰেপিজইডবোৰ স্কুৱেৰছ নহয় অ'কে নেক্সট কুৱেশ্যন construct a 60 degree angle আমাক 60 degree angle বনাব দিছে তো আমি কি কৰিম প্ৰটেক্টৰটো লৈ আহিম আৰু ইয়াৰ যোনটো ভাৰ্টেক্সটো হয় আৰু এই প্ৰটেক্টৰৰ যোনটো চেণ্টাৰটো হৈছে ইহঁতৰ এটাৰ ওপৰত এটা ৰাখি দিম ঠিক আছে তো এনেকৈ যেতিয়া চাৰ্কলটো আহি যাব আৰু এটা মানে হাইলাইট আহি যাব গম পাবা এইটো হৈ গ'ল সিহঁতে কোইনচাইড ঠিক আছে এবাৰ কম কৰি চাওঁ এইটো দি পেলাই ইয়াতে দি দিম ঠিক আছে একুৰেট হোৱা নাই একচুৱেলি বাট ঠিক আছে হ'ব এতিয়া আমাৰ একুৰেট হৈ গ'ল অ'কে এক্সেক্টলি হোৱা নাই য়েছ এতিয়াৰ পৰা একুৰেট হৈ গ'ল তো এতিয়া আমি এইটো লাইন আনি পেলাই জিৰ'ত ৰাখি দিম ছেইম এই লাইনটোকো আনি পেলাই আমি জিৰ'ত পইণ্ট আউট কৰি দিম আমি এতিয়া চাম কিমান এংগল বনাব দিছে 60 ডিগ্ৰী তো 60 ডিগ্ৰীৰ কাৰণে যিকোনো এটা লাইন ল'লে হ'ল লৈ পেলাই এটাক 60 ডিগ্ৰীত পইণ্ট কৰি ৰাখিলে হ'ল আৰু এটাক জিৰ'ত ৰাখিলে হ'ল তো এই এংগলটো যোনটো হ'ব এইটো 60 ডিগ্ৰী হৈ যাব অ'কে নেক্সট কুৱেশ্যন which of the following shapes are rectangles আমাক কৈছে কোন কোন কিটা শেপ ইয়াতে ৰেক্টেংগল হ'ব ইয়াতে তো আমি চকু মুদি সি টোক ৰিজেক্ট কৰি দিম এটো হ'বই নোৱাৰে বিকজ ইয়াতে ক্লোজ ফিগাৰ নহয় ডি টো ৰেক্টেংগল হ'বনে তাৰ কাৰণে ৰেক্টেংগল হোৱাৰ এটো আসলে কি অপোজিট সাইড ইকুৱেল হ'ব লাগিব প্যাৰালেল হ'ব লাগিব ইয়েস 15 মিটাৰ আছে নেক্সট দুটা সাইড অপোজিট আছে যোনটো 5 মিটাৰ এই দুটা ইকুৱেল লেংথ হয় 5 আৰু 5 ইকুৱেল হয় আৰু ইয়াতে প্যাৰালেলো হয় তো ৰেক্টেংগল হ'ব জানো নো এটো ৰেক্টেংগল হ'ব নোৱাৰে কিয় কাৰণ ইয়াৰ যোনটো কৰ্নাৰ এংগলছবোৰ হৈছে হেবোৰ 90 ডিগ্ৰীতকৈ কিছুমান আছে ডাঙৰ যেনেকৈ এই এংগলটো আৰু এই এংগলটো যদি চাওঁ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু এই দুটা এংগল কি হৈছে 90 ডিগ্ৰীতকৈ সৰু বাট এই বস্তুটো যদি আমি 8 চাওঁ এইটো ৰেক্টেংগল হ'ব বিকজ অপোজিট সাইডবোৰ ইকুৱেল আছে 16 আৰু ইফালে 6 আৰু কৰ্নাৰ এংগলছবোৰ কি হয় 90 ডিগ্ৰী হয় এটোটো নোটেশনে হয় আমাৰ 90 ডিগ্ৰী দেখুৱাৰ কাৰণে তো এই হৈ যাব আমাৰ ৰেক্টেংগল ঠিক তেনেকৈ বি টো যদি চাওঁ বিৰ কেছত কি অপোজিট সাইডছ ইকুৱেল কাৰণ এইটো 5 মিটাৰ আৰু তাৰ অপোজিট সাইড হৈও হৈছে 5 মিটাৰ সিমিলাৰলি এই সাইডটো যদি ন 5 মিটাৰ তাৰ অপোজিট সাইডটো হৈছে 5 মিটাৰ তো অপোজিট সাইডছবোৰ ইকুৱেল হৈ আছে আৰু কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী আছে তো এটোটো স্কুৱেৰ হয় এটো বুলি কনফিউজ হৈ নাযাব যে আমাকটো ৰেক্টেংগলহে ওলাব দিছে তেনেহলে স্কুৱেৰটোত কিয় কৈছো বাৰে বাৰে মই কৈছো স্কুৱেৰো হৈছে এটা ধৰণৰ ৰেক্টেংগল বাট ই হৈছে এটা স্পেশাল টাইপ অফ ৰেক্টেংগল আমাৰ বি টো হৈ যাব কাৰেক্ট আনসাৰ ওকে এতিয়া আমি যাওঁ 9 নম্বৰ কোৱেশ্চনটোলৈ which of the following shapes are squares এবাৰ কিন্তু আমাক স্পেসিফিকলি স্কুৱেৰছে বিচাৰিব দিছে তো স্কুৱেৰ এটো জানো স্কুৱেৰ হ'ব এ স্কুৱেৰ হ'বলৈ কাৰণে কি হ'ব লাগিব গোটেইকেইটা সাইডছ ইকুৱেল হ'ব লাগিব এটা দেখাটো লাগি আছে গোটেইকেইটা সাইডছ ইকুৱেল হয় ঠিক আছে বাট ইয়াৰ কৰ্নাৰ এংগলছবোৰ 90 ডিগ্ৰী নহয় যাৰ ফলত ইয়াক আমি স্কুৱেৰ বুলি ক'ব নোৱাৰো বি লৈ যদি আহিছো এতিয়া বিৰ শেপটো কি হয় বিৰ শেপটো এটা স্কুৱেৰৰ নিচিনা লাগি আছে অপোজিট সাইডছবোৰ যদি চাওঁ ইকুৱেল হয় বা অল সাইডছবোৰ ইকুৱেল হয় ইয়েস অল সাইডছ আৰ ইকুৱেল কৰ্নাৰ এংগলছো ইয়েস এইটো 90 ডিগ্ৰীয়ে হয় ঠিক আছে তো বি হৈ যাব আমাৰ এটা স্কুৱেৰ সি টো হ'বই নোৱাৰে স্কুৱেৰ বিকজ স্কুৱেৰৰ কাৰণে কি লাগে চাৰিটা সাইডছ লাগিবই লাগিব তো 1 2 3 4 5 6 ছটা আছে এইটোতো হেক্সাগন হৈ গ'ল তো এইটো আমাৰ হ'ব নোৱাৰে আমাৰ সি ইজ ইনকাৰেক্ট এতিয়া লাষ্টত ডি লৈ আহি যাওঁ ইয়েস গোটেইকেইটা সাইডছ ইকুৱেল আমি কৰ্নাৰ এংগল যদি চাওঁ এইবোৰ সব 90 ডিগ্ৰী হয় তো ডিউ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে ফাইনাল কোৱেশ্চন ইয়াতে সুধিছে which shapes are rectangles ইয়াতে কোন কোন কেইটা ৰেক্টেংগলছ হ'ব পাৰে তো ইয়াতে আমি বি টো ডাইৰেক্টলি ৰিজেক্ট কৰি দিম বিকজ এটো এটা ট্ৰায়াঙ্গল হয় সি যদি চাওঁ অপোজিট সাইডছ কি হয় ইকুৱেল হয় ঠিক আছে এইটো সাইড আৰু এইটো সাইড ইকুৱেল ঠিক আছে এইটো সাইড আৰু এইটো সাইড অপোজিটটো আছে ইকুৱেলো আছে আৰু কৰ্নাৰ এংগলছবোৰ সব 90 ডিগ্ৰী ইয়েস সি টো হ'বই দেখাটো ৰেক্টেংগল নিচিনা এতিয়া এ টো কি হয় এইটো হ'ব জানো এইটো ইয়েস এইটো ৰেক্টেংগল হ'ব বিকজ অপোজিট সাইডছ আমি চাব লাগিব ইকুৱেল হয় ইয়েস দেন এইটো সাইড আৰু এইটো সাইড ইকুৱেল হয় প্যাৰালেলো হয় আৰু যদি কৰ্নাৰ এংগল চাওঁ ইয়েস দেখাতে লাগি আছে কৰ্নাৰ এংগলছ কিটা 90 ডিগ্ৰী হয় তাৰ মানে এইটো এটা ৰেক্টেংগল হ'বই হ'ব তো এ আৰু সি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো এইটোৱে আছিলে আমাৰ ইউনিট টেষ্ট তো আজিৰ সেশনটোত আমি বহুতখিনি সৰু সৰু টপিকছ আমি শিকিলো যেনেকৈ আমি ৰেক্টেংগল কোনটো হয় হেতু আইডেন্টিফাই কৰিলো তাৰ পিছত স্কুৱেৰ আৰু ৰেক্টেংগুলাৰ শেপছ আইডেন্টিফাই কৰিলো তাৰ পিছত ইভেন স্কুৱেৰছ কেনেকা হয় হেতু আমি আইডেন্টিফাই কৰিলো আৰু আমি কিছুমান এংগলছো ড্ৰ কৰিলো তো এইটোৱে আছিলে আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্ট আমি এই চেপ্টাৰটো আমি ফাইনেলি কমপ্লিট কৰিলো সো আজি সেশনটো এইখিনিতে সমাপ্ত কৰিলো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ